বাইথ পূজাৰ আৰম্ভণি কেতিয়া কেনেকৈ হ'ল তাৰ ওপৰতে ক'ব লাগিব। ৰবি গছৰ নিচিনা হয় বাইথ পূজা সম্পৰ্কত লিখিত ব্যৱস্থা নাই কাৰণে এতিয়া কোনেও সেইখিনি আজিলৈকে তাৰ সৃষ্টি কাহিনীবোৰ ধৰা পেলাব পৰা নাই। এই বহুতে যাৰ যি ইচ্ছা তাকে চন তাৰিখ বনাই দিয়া মানুহো ওলাইছে। অনুমানে কি প্ৰকৃতিৰে সেইটো নহয়। সেইখিনিত বিচাৰিটো ক'ত কি হৈছিল তাকো বিচাৰি গৈছিলোঁ। তাত আমাৰ আগতো মাত্ৰ কছাৰীহে আছিলে। ডিমাপুৰ ৰাজধানী কছাৰী ৰাজ্য বুলি কৈছিলে। তেতিয়া ভাগ ভাগকৈ বড়ো, ৰাভা, ডিমাচা, বড়ো এইবোৰ তেনেকুৱা নাছিলে। সেই ধৰণৰ বৰ্মন বংশৰখিনিহে এতিয়া বেলেগকৈ হেৰিটা ওলাইছিলে। সেইকাৰণে কাছাৰৰ বৰ্মনখিনি এই ট্ৰাইবেল, গুৱাহাটী সেইখিনি বৰ্মনখিনি জেনেৰেল তেনেকুৱা। সেইকাৰণে কাছাৰ সেই অঞ্চলটোতে অসমতে পাহাৰীয়া ঠাইতে ঘূৰি ফুৰিছিলে হাবি জংঘলে। তেতিয়া আহি এতিয়া প্ৰথম আৰম্ভ হ'ব লাগিব আমাৰ এই অঞ্চলটোতে হলীয়া হেৰিতে হালাৰী ৰাজ্যখন। কাৰণ সেই হালাৰী ৰাজ্যৰ পৰিসীমাটো এতিয়া চাবলৈ গ'লে হাইদাংগীতৰ মতে পৰশুৰাম কুণ্ডলৈকে থাকিব লাগে। পানী ডাঙৰ ডোঙা পানী বুলিলে হয়তো বহুখোজ মৌখোজটো ডোঙা পানী হ'ব পাৰে, কিন্তু এই অতন্ত্ৰত হয়তো এটুপি পানী বিচাৰে সেইটোৰ পৰাও ক'ব পাৰে। কিন্তু প্ৰকৃততে যি পানী অজৰ আমাৰটো নুশুকায় আৰু তেনেকুৱা পানীহে হ'ব, তেনেকুৱা পানীটোহে ডোঙাই পানী। আৰু এতিয়া পৰশুৰাম কুণ্ডটো যিমান খৰালি হ'লেও একেই হৈ থাকে। গতিকে সেইকাৰণে ইয়াৰ পৰিসীমাটো পৰশুৰাম কুণ্ডই হ'ব লাগিব। কিন্তু ইফালে আকৌ ৰংদৈ চাপৰিখন আকৌ হেৰিয়ে মানিক ৰজাই বঁটা, সেইখিনিতো মানিক ৰজাই বঁটা। তাৰ পৰিসীমাটো পূবে কেঁচাখাতি, পশ্চিমে মালিনী থান, উত্তৰে তামৰেশ্বৰী, দক্ষিণে কলিয়াই থান। ইমানটা এলেকা এই সামৰি কেনে সেইটো আজিকালি তাকে ডিব্ৰু চৈখোৱা অভয়াৰণ্য বুলি কয়। সেইখনে আজিকালি নামাঙ্কৰ। এতিয়াও ৰংদৈ চাপৰি সেই ডিব্ৰু চৈখোৱা অভয়াৰণ্যৰ মাজত সোঁমাজত আছে সেইখিনি। তাত সেই মিচিং গাঁও আছে সেইখিনি মাজতে। কিছুমানে খেলুৱৈ ঘৰ উঠি আহে ভিতৰ ৰংদৈ বাহিৰ ৰংদৈ বুলি খেলুৱৈ দি মিচিং গাঁওবোৰ আছে। সেইখিনি তাৰ পৰা উঠি অহা মানুহ। আৰু এটা কথা শুনিবলৈ পাওঁ যে আচলতে আমাৰ এই পূৰ্বপুৰুষসকল আচলতে শদিয়াত থাকে নেকি বাৰু? আহি আমাৰ পিছতহে পাইছে শদিয়াত। এই যে নদীখন শুকুৱাই পিছলৈ চাই দিলেই বোলে পানী হৈ যাব, নহ'লে বোলে মই তেনেকুৱা কাহিনীটো কেনেকুৱা? এই টেঙাপানীৰ ফালে অহা আহিম। এই টেঙাপানী বুলি সেই আছে নহয় অৰুণাচল আহিব, সেইফালে পলাই আহিছিল। তাতেহে সেই উঠি গৈছিলে। এতিয়া আধা হেৰি পানী বুঢ়ীজনীয়ে উলটি চালে যে এই চাপৰিটো থাকি আহিলে বুলি। তাত ৰাতি সেই বুঢ়ীগৰাকী কোন আছিলে বাৰু? এতিয়া সেই বুঢ়ীগৰাকীও ক'ব নোৱাৰা নহয় কোন। এতিয়া সেইখিনি মুঠতে তেনেকুৱা হেৰি এটা আছিল আৰম্ভণি। আচ্ছা আচ্ছা। এতিয়া যেতিয়া পানী মাৰি গ'ল তেতিয়া উঠি গ'ল আধা সেইফালে লাইনটো ফালে গুচি গ'ল। ইফালে এই নাহৰকটীয়া জয়পুৰ ফালে আহিলে বাবে। সেইখিনি তেওঁলোকে চিংফুৰ লগত আধা থাকি আহিলে, আধা মিল হৈ আহিলে। আহি সেইফালৰখিনি আকৌ হেৰি লাইমেকুৰি পালেগৈ। লাইমেকুৰিত সেইখিনি মিচিঙৰ লগ খালে। কিন্তু মিচিঙৰ লগ খালে কি হ'ব, তেওঁলোকে এতিয়া মিচিঙৰ লগতো মিলিব নোৱাৰিলে, নিজৰটো মানে আকৌ চিনাকিটো টান পালে। টান পাই কিনে তাৰ অধিক সংখ্যক খ্ৰীষ্টিয়ান হ'ল। খ্ৰীষ্টিয়ান হোৱাৰ কাৰণে সেই খ্ৰীষ্টিয়ান হোৱা সেইটো এটা সময়ত প্ৰায় স্বাধীনতাৰ পিছৰ পৰা উন্মাদখিনি তাক খ্ৰীষ্টিয়ান হ'ব ধৰিলে। সেইখিনি বাধা দিবৰ কাৰণে সেই ইয়াত বিহাৰনামত প্ৰস্তাৱ লৈছিলে যে আমাৰ নিজৰে হেৰি আছে, যদি সত্ৰ যদি তেওঁলোকে বিশ্বাস কৰা নাই, গতিকে আমাৰ নিজে তাতে হওক। তেতিয়াই তাতে সেই গোটেই মেঘিমূলাত আমি প্ৰস্তাৱ লৈছিলোঁ। তাৰপিছত ইয়াত তেতিয়া চুবয় লভিতে দুজনে আহি ইয়াত প্ৰথম চুবয় লভিতে আহি কিনে তেতিয়া ইয়াত তেতিয়া আগৰ এতিয়াজনৰ দুটাক সৈতে আহি
এতিয়া মোৰ লগৰ আছিলে মোৰ তাত মোৰ তালৈ যায় মই কৈছোঁ যে এইটোতো কিমান বছৰ হৈ গ'ল তো নাজানো সত্ৰৰ ফালে হোৱা এতিয়া সেইমতে গ'লোঁ গৈ কিনে তেওঁলোকৰ ভিতৰত কেৱল সেই তেখেতে আৰু মইহে তেখেতে কিজন যুগ নেৰে আৰু উপায় নাপায় কি হ'ল শান্তি মহাপুৰুষে দিয়া হ'ল তাৰপিছত মই সেইখিনি এই ৰেঙনি কিতাপখনত